নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। বৰ্তমান মই ভালে আছোঁ আৰু আজি এয়া ভিডিঅ'টো চাব সম্পূৰ্ণকৈ। আশা কৰোঁ ভাল পাব। ভিডিঅ'টো চাই চিলাই কামৰ ভিডিঅ' হয় আৰু ভিডিঅ'টো চাই ভাল পাব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ সম্পূৰ্ণ। এই ব্লাউজটো বনাই ল'লোঁ। এতিয়া মাত্ৰ ফিতাটো লগাই দিম আৰু হুকৰ কামখিনি বাকী আছে। এইটো ব্লাউজত নিবলৈ আহিছিলে বাৰু, এতিয়া মই ঘূৰাই পঠালোঁ। এক অৰ্ডাৰ দিম বুলি কৈ দিলোঁ আৰু উপায় নাই জানানে। ৰাতিপুৱাই উঠিছোঁ, 5:30টাৰ পৰা চিলাই কৰিছোঁ ৰাতিপুৱাই উঠি। তাৰপিছতে ভাবিলোঁ 6:30 বাজিছে, ঘড়ীটো উঠাওঁতে মোৰ ভুল হ'ল নেকি টাইমটো। ঘড়ীটো চাইছোঁ, ঘড়ীটো মই 6:30 দেখি আছোঁ পিছত মই ভাবোঁ 6:30 হ'ল, ইমান অকণমান কেনেকৈ হ'ল। তাৰপিছত যে এইটো চালোঁ নহয় 5:30। তাৰপিছতে আৰু অকণ ঘামটো বাঢ়ি মেচিনত বহিলোঁ, উঠি আৰু মেচিনত বহিছোঁ তাৰপিছতে আৰু কৰি এতিয়া এইখিনি পাইছোঁ। বিৰাট দিগদাৰ হৈছে জানানে, বিৰাট টেনশ্যন। এইবিলাক কাম কৰিলেও মানুহ এতিয়া পূজাখন আছে, হেনো বোলে 12টামান বজাত পূজা কৰিব, নতুন কাপোৰ লাগে আকৌ। সেয়ে দিগদাৰ নহয়, কিনিছে আৰু পূজা কৰিম বুলি যদি দিব নোৱাৰোঁ সাংঘাতিক কথা হৈ যাব। এটা হ'লে কথা নাই, মই দিব পাৰোঁ। একেলগতে 3টা ব্লাউজ নে 3টা মানুহৰ আছে আৰু ইফালে কুৰ্তা চুৰ্তাবিলাক বেলেগৰ আছে, 2টা মানৰ সেইবোৰ আছে। আৰু এইফালে মাইনাৰটো আছে, মাইনা পঠাব লগা হ'ল। স্কুলত জানে চুলি তুলি বান্ধি দিব লাগে, তাই নিজেতো নোৱাৰে বেচেৰীজনীয়ে, তাইকো সময় দিব লাগে। ইফালে হাজবেণ্ড ডিউটি, তাতো দিব লাগে ভাত বনাই, নহ'লে এনেকুৱা অৱস্থা মোৰ। ভাতখিনিতো বনাই চনাই নাখায়ো, কাৰোবাৰ লৈও নাখায়। বনাই খোৱাটো দূৰৰ কথা, লৈও নাখায়। তোমাৰ কাম তুমি কৰা, তোমাক কোনে কৰিব দিছে কাম। এনেকুৱা অকণমান হেল্প কৰিলে কিছুমান ক্ষেত্ৰত ভাল লাগে মিলি জুলি কৰিলে। কেতিয়াবা যে তোমাৰ আজি এনেকৈ কাম, তুমি এইখিনি অকণমান কৰাচোন, মই এইখিনি তোমাক ছাপোৰ্ট কৰি দিছোঁ দিয়া। পানী এগিলাচ লৈও নাখায় জানানে। যেতিয়া খং উঠে, খং মানে কামৰ কাৰণে খং, বেয়া পায়, এইবোৰ কৰিলে বেয়া পায়। চিলাই কাম কৰিলে মই ভাবোঁ কি 2-1 টকা পইচাও আহিব আৰু দেহটো ভালে থাকিব। একচুৱেলি শুই মোৰ বহুত বেমাৰ লগাল দিছে জানানে। আগতে এনেকৈ বেমাৰ নাছিলে, নানান ধৰণৰ বেমাৰে লগাত দিছে। আৰু মানুহে হাজবেণ্ডে নহওক বা যোনে নহওক, মই মানে হেৰি ক'বলৈ বিচাৰিছোঁ, কোনো আকৌ বেয়া ভাবি নল'ব। যেতিয়ালৈ আমাৰ দেহটো ভালে থাকিব, আমি ৰান্ধি বাঢ়ি খুৱাম মাইকীবিলাকে, তেতিয়ালৈ খুব মানে ভাল পাব যোনে নহওক। আৰু যেতিয়াই আমাৰ দেহটো মানে একদম একো কাম কৰিব নোৱাৰা হৈ যাম, মানে ধৰ চিলাই কাম বা বাহিৰে বেলেগ দোকান যায় সেইবোৰ কথা কোৱা নাই, ভাতখিনিয়ে বনাই দিয়া, ধৰা কাপোৰখিনিয়ে ধুই দিয়া, ল'ৰা ছোৱালী চোৱা চিতা, সেইখিনি আমাৰ মাইকী মানুহৰ কাম। সেইখিনি যেতিয়ালৈ কৰিম তেতিয়া ভাল। যদি আমি ভাতখিনিও ধৰ দিনটো কষ্ট কৰি আহি ঘৰত নিজে বনাই খাব লগা হয়, তেতিয়াতো বেয়া পাব কিন্তু কিবা এটা কৰি আছোঁ, একদিনৰ কথাটো কৈছোঁ, মই সদায় ভাত বনোৱাৰ কথা কোৱা নাই। আৰু যেতিয়াই আমাৰ গাটো একদম বেয়া হৈ যায়, তেতিয়া আমি একেবাৰে যদি কাম কৰিবই নোৱাৰোঁ, তেতিয়াতো একদম সদায়ে বনাই খুৱাব লাগিব, তেতিয়াতো মানুহ বেয়া পাব হয়নে। সেইকাৰণে আমাৰ ভাত বনোৱাটো মাইকী মানুহৰ কাম, আমি বনাবই লাগিব। কিন্তু এদিন কিবা কথা বোলে হস্কিলে বিপদত পৰিছে, কিবা এটা কাম কৰি আছোঁ, তেতিয়া বনোৱাটো বেলেগ কথা। সেইটো সময়ত হেল্প কৰিব লাগে যোনে নহওক, মতা মাইকী এনেকুৱা নাই। আমাৰ আকৌ তুমি হয় কৰিবই লাগিব, তোমাক কোনে চিলাই কাম কৰিব দিছে, তুমি এইখিনি কৰিবই লাগিব। কোনে কৰিব, সেইকাৰণে মাইনাৰ টিফিন জানেনে, ডাবুল টিফিন থাকে বেচেৰীজনীৰ, এনেকুৱা কথা। আৰু সেয়ে মই কৈছিলোঁ কথাটো অকণমান উল্টাকৈ ক'ব, মানে যেতিয়ালৈ আমাৰ দেহটো ভালে থাকে বা শৰীৰটো ভালে থাকে, তেতিয়ালৈ সকলো ভাল পাব। আৰু যেতিয়াই আমি একো কাম কৰিব নোৱাৰা হৈ বিচনাত পৰি থাকিম, এজনীৰ বেমাৰেই শেষ নহয়, সদায়ে বেমাৰ বুলিয়ে কয়, তেনেকৈ ভাবিব, বুজি পাইছানে। যোনে নহওক, আৰু কিছুমান থাকিব পাৰে দেই, ভাল মানুহ আছে বাৰু, কিছুমান আছে এনেকুৱা, আৰু কিছুমান ভাল আছে দেই। কিছুমান সকলোকে ক'লে আৰু কোনোবাই খং কৰিব সকলো মাত্ৰাত এনেকুৱা নাথাকে বাৰু। সেয়া বুজিয়ে নাপাওঁ মানে। আমাকো কিন্তু বনাই খুৱাই, নবনাই বুলি ক'লে মিছা ক'লে পাপ লাগিব, কেতিয়া বনাই নবনা নহয়। কিন্তু এই যে বেলেগ যে চিলাই কাম কৰি আছোঁ, সেইখিনি সময়ত এনেকৈ হেল্প নকৰে আৰু। কোনে কৰিব দিছে তোমাক চিলাই কাম।
কিন্তু ভাবিব লাগিব ন, মইতো পইচা 2-1 টকা পালে না মই পেলাই নিদিওঁ নহয়, ঘৰখনৰে হয়, সেইখিনি পইচাও হেনো নালাগে, মই কামো কৰিব নালাগে সেনেকৈ কয়। কিন্তু মই যেতিয়া মানুহৰ কাম কৰিলোঁ, আজি 12-14 বছৰে কৰিলোঁ হা, তেতিয়াৰ পৰা মানুহখিনিয়ে মোক খুব ভাল পায়। এটা কামৰ কাৰণে মানে যেনেকৈ ধৰ চিনাকি হ'লোঁ কামৰ ক্ষেত্ৰত, খুব এটা ভাল পায় যে তুমি চায়া এইটো কৰিবই লাগিব, মাইনাবা তুমি এইটো কৰিবই লাগিব। মই তেতিয়া জানানে পইচাই ল'ম এনেই নকৰোঁ, কিন্তু মই না কৰিব একদম নোৱাৰোঁ। ঘৰত যেতিয়া বিচাৰি আহে মই খেলিবৰ যে মই নকৰোঁ, যোৱা নাজানো বুলি কয় বা সময় নাই বুলি কয়, মই হিম্মতে নহয়, কিয় জানো মই নাজানো, মোৰ মনত হিম্মত নহয়। কিন্তু এইটোও নহয় যে মই একদম পইচাৰ কাৰণে মৰি হ'লেও কৰিম, এইটোও নহয়। কিন্তু মই যে এইবোৰ কাম কৰিছোঁ ইমান দিনে ৰাতি কৰি, এতিয়ালৈ মই হাতত 1 টকা এটা পইচা পোৱা নাই। ল'ব পৰহি 900 টকা এটা পাইছিলোঁ এটা বাইদেউ এটাৰ পৰা, সেইটো শান্তিপুৰ আছিলে। কিন্তু শান্তিপুৰ আৰু কাপোৰ আছে, বাকীত গৈছে। ইয়াতো যে মই এইবোৰ কাপোৰ চিলাইছোঁ, মই কাৰোৰ পৰা 1 টকা পইচা পোৱা নাই, চব বাকীতে আছে মোৰ বাৰু। আনকি যোৱা বছৰে মই কৈছোঁ কেতিয়াবা নৱেম্বৰতে কাপোৰ চিলাইছোঁ, সেই ছট পূজা যে, এতিয়াও মই পইচা পোৱা নাই। সেই বুলি মই কাপোৰ চিলাওঁ সঁচা, কিন্তু মই যে পইচা কাৰণে বহুত একদম পূৰা কৰিছোঁ সেইটোও নহয়। পইচাটো দিবই, আজি না কালি দিব পামেই, কিন্তু কৰিছোঁ আহে মানুহখিনি, মই না কৰিব একদম বেয়া পাওঁ। সেইটোৱে মোৰ মেইন কথা। মিষ্টাৰে নহয়, তুমি নাজানো বুলি ক'বা, সময় নাই বুলি ক'বা, কিয় লোৱা তুমি, এটা আৰু ল'বা 2টা ল'বা। আৰু মোৰ তাত যদি 10টা কাষ্টমাৰে সদায় দিনে যিকোনো পৰ্ব এটা হ'লেও কাপোৰ চিলাই, মই সেই মানুহখিনিক কেনেকৈ না কৰি মই 2টা লওঁ আপোনালোকে কওকচোন বাৰু। মোৰ মনটোৱে সেইটো নকয়। যদি মোৰ তাতে 10টা মানুহে সদায় দিনে কাপোৰ চিলায়, সেই 10টাই যেতিয়া আৰু পূজা বুলি কাপোৰ ল'ব, মই সিহঁতৰ নিচিলাকৈ কেনেকৈ থাকোঁ, হয়নে? এইটো চা, এইটো লেচটো, এইটো মই নিজে লগাইছোঁ, দেখিছেনে? এইটো ব্লাউজটো কেনেকৈ পালে জনাব আপোনালোকে। এইটো লেচ লগাইছোঁ, চিম্পুলকৈ কৰিছোঁ, মানে ব্লাউজটো এই বেক চাইড এই পিঠিখনৰ ডিজাইন আছিলে হা, কিন্তু এয়া হাতখনতো মই নিজে কৰিছোঁ, হাতখনতো একো নাছিলে। এনেকৈ পাইপিং লগাই তাৰপিছত আৰু এনেকৈ লেচ লগাইছোঁ। ধৰিব পাৰিছেনে নাইবা মই গম পোৱা নাই দেই এইটো। আৰু এয়া এনেকৈ কমৰত লগাই দিলোঁ, আৰু এইটো ডিঙিটোত লগাই দিলোঁ। ডিঙিটোত আৰু এটা চিলাই লগাব লাগিব, এটা মাৰিছিল। এইকেইটা আগৰে আছিলে, আৰু ইয়াত ডিজাইন আছিলে, কাটি দিলোঁ মই। শাড়ীখনো খুব ধুনীয়া জানেনে। আৰু এইটো কিনা যিটো ৰেডিমেড ফিটা থাকে, সেইটো লগাইছোঁ ইয়াৰ পৰা। আৰু এইটো বনাই দিলোঁ, দেখিলে নহয়, এতিয়া ভিডিঅ'টো চালে গমেই পাব এইটো বনাইছোঁ। তাৰপিছতে আৰু শাড়ীখন যে খুব মৰম লাগে শাড়ী, জানেনে। শাড়ীখনৰ কাম বাকী আছে, ফলচ লগোৱাটো। 11টা বজাত মাতিলোঁ, জল্দি মই ফলচটো লগাই লওঁ। শাড়ীখন দেখিছেনে ইমান ধুনীয়া, বহুত মৰম লাগিছে। মোৰ পিছে লওঁ লাগিছে দেই দেখি শাড়ীখন। পিন্ধো বেলেগ কথা, দেখিলে কিবা বস্তু লওঁ লাগে। শাড়ীখন একদম মৰম লগাই, দেখিছেনে। ফলচটো লগাই দিম, তলটো মেচিনতে মাৰি দিম, নহ'লে মোৰ নহ'ব আৰু পাইছোঁ। আৰু এইও এটা কথা কৈ আছোঁ, নিজৰ ভাবত কথাটো ক'লে নহয়। দিনটো যায়, ওলাই যায় ন। আমিবোৰে ঘৰতে থাকোঁ বাৰু, আৰাম কৰি কষ্ট কৰি আহে, তাতে যদি ভাতকেইটা বনাই দিব, সেইটোতো বেয়াই কথা ন। কিন্তু সদায় মই তেনেকুৱা নকৰোঁ। যেতিয়া কেতিয়াবা কাম আহে তেতিয়া কওঁ যে বনাই দিবা নেকি, নিদিওঁ বুলি ক'লে মনটো বিৰাট এটা দুখ লাগে জানেনে। সঁচাই কৈছোঁ, বিৰাট আঘাত লাগে তেতিয়া। সেই কিবা এটা কৰি আছোঁ। আজিয়ে মই এতিয়া কাপোৰ নিব আহিলে মোক ফোন মাৰি আছে, ৰাতিপুৱা 8:30 বজাত ফোন মাৰিছোঁ, মই কাপোৰ দিব পৰা নাই। কিমান যে মনটো বেয়া লাগিছে, এনেকৈ বেয়া লাগিছে, মনটো তামান বেয়া লাগিছে জানানে। এতিয়া উপায়ো নাই, ইমান কৈ উঠিছোঁ তথাপি মই শেষ কৰিব পৰা নাই মানে কাম কৰি। আজি আৰু মেচিনতে মানে ফলচটো এনেকৈ লগাই ল'ম বুলি ভাবিছোঁ, নহ'লে আৰু হাতেৰে লগাই থাকিলে বহুত টাইম লাগিব ফলচটো, সেইকাৰণে। আৰু পাত থকা কাপোৰবিলাকত বিৰাট দিগদাৰ, বেছি ভাঙি যায়। আজি বাৰু মই মেচিনতে মাৰি দিম, যদি আৰু লাগে খুলি দিম, লাগিবইতো বাৰু খুলি দিম মই পিছত। এতিয়া পূজাখন কৰি লওঁ, অকণমান সময় চলি যাওঁ ধুনীয়াকৈ, তাৰপিছত খুলি দিম আৰু।
যেতিয়া দুৰ্গা পূজাৰ সময়ত মই কাপোৰ চিলাওঁ নহয়, তেতিয়া মোৰ কাপোৰ চিলা নহয় হা, বেলেগৰ চিলাওঁতে মোৰখিনি চিলা নহয়। তেতিয়া কি কৰোঁ, এনেকৈ মেচিনত মাৰি লওঁ, লৈ যেনেকৈ পাই সেনেকৈ আৰু সময়খিনি পাৰ কৰি দিওঁ আৰু সদায় মোৰ তেনেকুৱাই হয় বাৰু মোৰ লগত। নিজৰ কাপোৰ কেতিয়াও চিলা নহয় সময়মতে। ফিনিচিং হ'ব লাগিব মেচিনত লগালেও। দেখিছেনে, কৰিবই নোৱাৰি ফলচ লগাবলৈ মেচিন আছে। দেখিছে, মেচিনতে লগাই দিব পাৰোঁ। এয়া এইকেইটাই হয় ব্লাউজকেইটা, এতিয়া পূজাৰ ব্লাউজ বুলি যে কৈছিলোঁ। এয়া এইটো, এয়া এইটো, এইটোতো দেখিলে ন, এইটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব। হাতখন লম্বা কৰি দিলোঁ আৰু ফিটাটো এইটো দিলোঁ, চিম্পুলকৈ দিছোঁ আৰু হৈ গ'ল এইটো। তাৰপিছতে এইটোতো দেখালোঁ নেকি, নহয় দেখা নাই, দেখালোঁ এইটো মাইনাই যে পানী পেলাইছিলে সেই কাপোৰটো এইটো হয়। দেখিলেনে বাৰু কাপোৰকেইটা? এয়াই হ'ল, এই তিনিটাই হ'ল পূজাৰ কাপোৰ। কালিৰ পৰা চিলাইছিলোঁ। তিনিটা মই নোৱাৰোঁ আজিকালি, জানেনে? আগতে 4টালৈ পাৰিছিলোঁ, আজিকালি মাইনাৰ লগত টাইমটো যায় ন, ৰাতিপুৱা সময়খিনি মাইনাৰ লগতে যায়। এইটো ডাঙৰ অকণমান আছে, এইটো পিছে ধুনীয়া লাগিছে ন, পিংক কালাৰটো। ধুনীয়া লাগিছে এইটো, মজা। আৰু এইটো যাৰ কাপোৰ হয় তেখেতে কিন্তু পিছে মোক ক'ব, তোমাৰ মতে তুমি ডিজাইন কৰা, সদায় তেনেকৈয়ে ক'ব। मैं को ना जानू और तुम्हें जेने मैंने तुम जैसा करके भेजो अच्छा करके दे दो, ऐसे बोलेगा। तो बना दो, अच्छा से दे दो। এইটো খুব মৰম লগা। ময়ে বাৰু লেছ চেছ লগাই এইখিনি কৰি দিছোঁ, চিম্পুলতে দিছোঁ, লেছ চেছ লগাই দিছোঁ। ঠিক আছে বাৰু, ধুনীয়াকৈ ভিডিঅ'টো কৰি দেখাই দিম। ঠিক আছে, এয়াইতো পাৰিলোঁ ধুনীয়াকৈ দেখাই দিছোঁ। এইটো পিছে ফ্ৰণ্ট চাইডটো হয়, সেইটো বেক চাইড আছিলে, পেষ্ট কৰা নাই বাৰু। এইটো হয় বেক চাইডটো, এইটো ফ্ৰণ্ট চাইডটো হয়। এনেকৈ এইটো কৰি দিছিলোঁ, লেছেৰে এনেকৈ ডিজাইন বনাইছোঁ, যিটো লেছ পাই নহয়। এই লেছটো পিছে এনেকৈ কিনিলে 10 টকা 20 টকামানকৈ মিটাৰ লৈছে, 20 টকা। কিন্তু এইটো বোলে 150 টকা লৈছে, এইটো আৰু বোলে এইখিনিতে এইটো 10 টকা লয় মিটাৰ, কিন্তু এইটো 2 মিটাৰ আনিব দিছিলোঁ। আচৰিত ইমান দাম লৈছে, যাৰ পৰা যেনেকৈ পাৰে সেনেকৈ দিছে বেপাৰীবিলাকে বোলে ন। ঠিক আছে, পেষ্ট কৰা নাই পিছে, এইটো অকণমান ডাঙৰ মানুহৰ, পেষ্ট কৰা নাই, উল্টি আছে পাইপিঙে। জল্দি জল্দি পেষ্টটো মাৰি দি দিম আৰু এটা